যোৰহাট সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ দলপতি গৌৰৱ গগৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা যোৰহাটৰ মেধাৱী ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হৈ শিক্ষাৰ্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ যোৰহাটৰ অমিশী শইকীয়াই ইমান সুন্দৰকৈ প্ৰাজ্ঞা একাডেমীৰ পৰা ওলাই আহি প্ৰথম স্থান তেওঁলোকে লাভ কৰিছে আৰু মোৰ ফালৰ পৰা মোৰ শুভেচ্ছা থাকিল। মই আশা কৰোঁ যে এনেদৰে আমাৰ যোৰহাট অঞ্চলৰ আমাৰ যুৱক যুৱতীসকল আগন্তুক দিনত আৰু ভালদৰে ফলাফল লাভ কৰে। কিন্তু সকলোৱে অৱগত যে এইবাৰ আমাৰ 5% যথেষ্ট কমি গ'ল। এয়া লৈ আমি সকলোৱে চিন্তিত। বৰ্তমান চৰকাৰৰ ফালৰ পৰা কোনো আমি উত্তৰ পোৱা নাই যে এইবাৰ 5% কিয় পিছ পৰি গ'ল। আমি নিশ্চয় উজনি অসমৰ হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে উজনি অসমত যোৰহাট শিৱসাগৰে ভাল কৰিছে, কিন্তু আজি বৰাকত ভাল হোৱা নাই, গোৱালপাৰাত ভাল হোৱা নাই। আমিতো বিচাৰোঁ সমগ্ৰ অসমত আমাৰ 5% ভাল হৈ থাকক। তো সেইকাৰণে এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে যি এটা উচিত তদন্ত কৰি আমাক বুজাব লাগিছিল যে 5% এবাৰ ইমান ঘপকে ইমান কিয় তললৈ গ'ল, তাৰ বাবে আমি আজিলৈকে উচিত উত্তৰ পোৱা নাই। চৰকাৰী বিদ্যালয়ৰ কিন্তু উত্তীৰ্ণৰ হাৰ যথেষ্ট কম। সেইটোৱে কৈছোঁ যে আজি বৰ্তমান চৰকাৰৰ নীতি কি। চৰকাৰী বিদ্যালয় তেওঁলোকে বন্ধ কৰিবলৈ বিচাৰে, এমেলগেমেট কৰিবলৈ বিচাৰে, শিক্ষকসকলক শত্ৰু হিচাপে গ্ৰহণ কৰে। শিক্ষকসকলৰ কিবা দাবী থাকিলে, কণ্ট্ৰেকচুৱেলৰ কিবা দাবী থাকিলে তেওঁলোকক গুৰুত্ব নিদিয়ে। শিক্ষকসকলৰ যেতিয়া অসন্তুষ্ট হ'ব নোৱাৰে বা এটা ভাল এটা পৰিৱেশ নাপায়, তো তেওঁলোকে নিজৰ কামবোৰ কেনেকৈ কৰিব। তো সেইকাৰণে আজি টেকন'লজিৰ যুগত আজি আমি বহুত আমাৰ প্ৰেছাৰ আছে, আমাৰ ল'ৰা ছোৱালীৰ ওপৰত বহুত প্ৰেছাৰ, বহুত আমাৰ তেওঁলোকৰ এংজাইটি, বহুত তেওঁলোকৰ ষ্ট্ৰেছ, এক্সামত ভাল কৰিব লাগিব। আজি আমি ষ্ট্ৰেছ মেনেজমেণ্ট কেনেকৈ আমি শিকাব পাৰোঁ, মেণ্টেল হেল্থ পজিটিভ থিংকিং আমি কেনেকৈ শিকাব পাৰোঁ, এইবোৰৰ ক্ষেত্ৰত আমি বৰ্তমানত আজি চৰকাৰৰ আলোচনা হ'ব লাগে। কিন্তু আলোচনা কি হৈছে যে ৰাতি 2টা বজালৈকে মদৰ দোকান খোলা থাকিব নে ৰাতি 12টা বজালৈকে মদৰ দোকান খোলা থাকিব, এয়াই হয় আলোচনা। কিন্তু যুৱকসকলৰ লগত আজি আমি তেওঁলোকৰ মানসিক শক্তি আমি আৰু কেনেদৰে বৃদ্ধি কৰিব পাৰোঁ, পজিটিভ লাইনত কেনেকৈ লৈ যাব পাৰোঁ, এয়া লৈ আমাৰ চিন্তা নাই। যুৱকসকল আজি আগতকৈ বেছি ড্ৰাগছ খাবলৈ আৰম্ভ কৰিছে, আজি তেওঁলোকে আগতকৈ বেছি মদ খাবলৈ আৰম্ভ কৰিছে। ৰাতি সকলোৱে দেখিছে কেনেদৰে গুৱাহাটী হওক, যোৰহাট হওক, য'তেই হওক উৎপাত বাঢ়ি গৈছে। তো আমি তেওঁলোকক দুখ দিবলৈ বিচৰা নাই, কিন্তু আমি আমাৰ সকলোৰে দায়িত্ব যে এটা সুস্থ পৰিৱেশ আমি বনাওঁ আৰু যুৱকসকলৰ মনটো আমি বুজিব পাৰোঁ। যুৱকসকলৰ এই আয়ুটো, এই সময়টো যথেষ্ট চেঞ্চিটিভ। মানে তেওঁলোকক যদি আমি ভালদৰে গাইডেঞ্চ দিব নোৱাৰোঁ, ভালদৰে বুজাব নোৱাৰোঁ, তেতিয়া আমাৰ অসমত যুৱকসকল নিজৰ ভৱিষ্যত তেওঁলোকে ধৰি ৰাখিব নোৱাৰিব আৰু বেয়া ব্যৱহাৰ আৰম্ভ কৰিব। তো আমি যুৱকসকলৰ লৈ আমি যথেষ্ট চিন্তিত। কিন্তু বৰ্তমান চৰকাৰ আজিকালি চিণ্ডিকেট, কয়লা এইবোৰ চব লৈ ব্যস্ত। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।